ওয়ারে ওদি দিন দন ইন্দ্র কয়ু দেবগণ দেবরাজ হরগর রাজা ইন্দ্রময় প্রকৃতির সর্বরূপে সন্মিলিত করি বিধাতার অপূর্ব সৃষ্টি এই অমরাবতীপুর মোরে সাম্রাজ্য স্বর্গীয় জ্যোতিরে ভরা এই অমরাবতীপুর নহে জানো দেবতার অমূল্য সম্পদ দেবগণ দেবরাজ কিন্তু দেবগণ দেবরাজ প্রজাপতি ব্রহ্মদেবর মুখর পর জানিব পাইছো কাশ্যপর ঔরখত বই মাতৃ দ্বিতীয় জন্ম দিছে দুটি সন্তান মহাভয়ঙ্কৰ নাম থৈছে সিহঁতৰ হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষ নাজানো দেৱগণ পুনৰ কি ঘটে অঘটন এই দেৱ সমাজত দেবরাজ নাই কোনো চিন্তাৰ কাৰণ সময়ত দেখা যাব কিমান শক্তিশালী সেই দিতিৰ নন্দ দেৱতাৰ যজ্ঞ গৌৰৱত দেই পুৰি মৰিছে দানৱ দৈত্য মাতা দিতি উন্মাদিনী হৈ দৈত্য গুৰু শুক্ৰাচাৰ্যৰ আজি চাপিছে ওচৰ আৰু নিস্বাৰ্থ পূৰণৰ বাবে আচাৰ্য শুক্ৰয়ো নানাভাৱে কুমন্ত্ৰণা দি দানৱক জগাইছে উদগনি দেৱৰাজ অতি সত্য কথা দেৱৰাজ ইহা নলে তথ্য হৈ দৈত্যমাতা দ্বিতীয় আজি অতিকে নিষ্ঠুৰা দেৱ মাতা অদিতিৰ অভিচিন্তাই একমাত্ৰ কাম্য জীৱনৰ সেজেই কি নহওক লাগে দেৱগণ দেবরাজ হয় হওক শত শত দৈত্যৰ জনম কিন্তু সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ গৰাকী হয় যিজন দেৱতাৰ সহায় তেন্তে লক্ষ লক্ষ দৈত্য আহিলেও নোৱাৰে কৰিব একো অনিষ্ট সাধন তথাপিও স্বৰ্গৰাজ দিয়ে যদি অনুমতি এটি কথা ক'ব খোজো মই কবিছো কৰ আনন্দৰে মই তোমাক দিছো অনুমতি দেৱৰাজ
ভবিষ্যৎ চিন্তা করি দেব সমাজ চিন্তা করি সমগ্র বিশ্বর অমরাবতী নগরের চৌপাশ ঘেরাই নির্মাণ করিমেক অভৈক্য দেৱাল সুন্দৰ ভিন্ন ভিন্ন দেৱতাৰ আলয়সমূহ প্ৰবল মুকুতা গাঁঠি নিজ হাতেৰে কৰিম নিৰ্মাণ উত্তম দেৱৰাজ প্ৰাচীৰ অলক্ষ্য দুৰ্গ ঠায়ে ঠায়ে সাজি প্ৰতিৰক্ষা বাহিনীৰ কৰিম মই সমাজ দিৱস ধন্য বিশ্বকৰ্মা দেৱৰাজ ধন্য এই ভাগ্য বলেহে পালোঁ তুমি হেন শ্ৰেষ্ঠ শিল্পী দেৱ সমাজৰ দেৱৰাজ